তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা, এই পৰীক্ষাটো আহি পালে সেয়েহে যিমান পাৰা তোমালোকে চেষ্টা কৰা এইকেইদিন। আৰু এতিয়া তোমালোকৰ লাষ্ট চান্স। মই আগতেও কৈছোঁ, তোমালোকৰ মেট্ৰিক পৰীক্ষা বেয়া হোৱা যেন নালাগিব যদি তোমালোকে পৰীক্ষা পাছ কৰা। কাৰণ তোমালোকে আকৌ আগৰ ফ্ৰেণ্ডৰ লগতে পঢ়িব পাৰিবা আৰু তোমালোকে আকৌ হাই ছেকেণ্ডেৰী একেলগে দিব পাৰিবা। গতিকে তোমাৰ লাষ্ট চান্স হয়। আৰু যিমান পাৰা যুঁজা এইকেইদিন, যিমান পাৰা কষ্ট কৰা আৰু পৰীক্ষাটো ভাল কৰিবই লাগিব বুলি তেনেকুৱা দৃঢ় প্ৰতিজ্ঞ হোৱা। আৰু এই পৰীক্ষাটোৰ বাবে আমি ইম্পৰ্টেণ্ট তিনিটা বিষয়ৰ আমি মেইনলি কমন কুৱেশ্যন লৈ আহিছোঁ। বাকীকেইটা সময় পোৱা নাই কাৰণে আমি কৰিব পৰা নাই। কিন্তু আমি ছায়েন্স, ছ'চিয়েল আৰু আছামিছৰ এই তিনিটা ছাবজেক্ট যিসকলৰ বেয়া হৈছে তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কিছু নোটছ লৈ আহিছোঁ। আৰু পে'মেণ্টটো হৈছে মাত্ৰ 29 টকা পে'মেণ্ট কৰিলে হ'ল। যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নাম্বাৰটোৰ জৰিয়তে তোমালোকে SMS কৰিবা, যিটো দেখা পাইছে তোমালোকে 9394628219, যে কম্পাৰ্টমেণ্টেল এক্সামৰ নোটছ লাগে ছাবজেক্ট যিটো তোমালোকৰ বিষয় ছায়েন্স, ছ'চিয়েল চায়েন্স আৰু আছামিছ। এইকেইটাৰ ভিতৰত তোমালোক কমন পৰিব, নিশ্চিন্ত থাকা, ধুনীয়াকৈ আহিব। আৰু তাৰ বাবে মাত্ৰ 29 টকা লোৱা হৈছে। যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় হোৱাটছএপ নাম্বাৰটো SMS কৰি তোমালোকে জনাই দিবা। ঠিক আছে, এতিয়া আমি ইম্পৰ্টেণ্ট প্ৰশ্নখিনি লৈ আহিছোঁ। আমি 1 নম্বৰৰ প্ৰশ্ন এই তিনিটা বহুতেই ইম্পৰ্টেণ্ট। জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক শ্বাহ মিলান নামৰ এগৰাকী ইছলামিক সাধু। তেওঁক আজান ফকীৰ বুলি জনা যায়। জিকিৰক কিহৰ লগত তুলনা কৰিব পাৰি? জিকিৰবোৰ হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনাত বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হ'ল হনে হনে উচ্চাৰণ কৰা। 3 নম্বৰ প্ৰশ্নটো আছে, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটো বিশ্লেষণ কৰা। তোমালোকে এইটো এনেকৈ লিখিবা, আজান ফকীৰৰ দ্বাৰা ৰচিত উক্ত কথাফাঁকিৰ মাজেৰে মানৱ জাতিৰ কথা, মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে। মক্কা হ'ল এক পবিত্ৰ তীৰ্থস্থান। আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায় বা আল্লাহৰ নাম সোঁৱৰে। কিন্তু তাৰ মাজৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়, কিয়নো জীৱন কালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, তেওঁক আল্লাই কাহানি বাই পৰিত্যাগ কৰিছে। মানুহে ভুল ধাৰণাৰ বশৱৰ্তী হৈ জীৱন এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাহৰ নাম ল'লেই মুক্তি নাপায়। শাল আৰু শ'ল মাছৰ লগত দৰিকা মাছৰ টপালিয়ে যিদৰে প্ৰভাৱ পেলাব নোৱাৰে, তেনেদৰে আল্লাহক যি চিনি নাপায়, তেওঁ মক্কালৈ গৈও আল্লাহক বিচাৰি নাপায়, হাবাথুৰি খায়। দৰাচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতহে আল্লাহ লুকাই থাকে। কেৱল মাত্ৰ তাক স্মৰণ কৰিলেই হ'ল। ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে এইটো চাবা যে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰে আঁৰত। গতিকে এনচাৰটো তোমালোকে উত্তৰ তেনেকৈ লিখিবা, উক্ত কবিতাফাঁকি আজান ফকীৰ ৰচিত জিকিৰৰ পৰা তুলি দিয়া হৈছে। আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ গৈ ব্যাখ্যা কবিতা ফাঁকিৰ অৱতৰণ কৰা হৈছে। ব্যাখ্যা, পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটা কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই থাকে, তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই থাকে। কিন্তু পানী আৰু জুয়ে নিজৰ সেই শক্তিৰ কথা নাজানে। একেদৰে পানীৰ পিয়াহত আতুৰজনে পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকাজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি নাপায়। আল্লাহ বা ভগৱান আমাৰ হৃদয়তে আছে, কিন্তু আমি তেওঁক চিনি নাপালে তেওঁৰ অপাৰ মহিমাৰ কথা এই বিশ্ব ব্ৰহ্মাণ্ড চলাথ কৰিলেও আল্লাহ বা ভগৱানক বিচাৰি নাপাওঁ। ধৰ্ম পালন কৰিবলৈ গৈ যি প্ৰকৃতি আদৰ কৰে,
নিজ ধৰ্ম পালন কৰিবলৈ গৈ যি প্ৰকৃতিক অনাদৰ ঠিক আছে, আদৰ নহয় অনাদৰ কৰে, জীৱ জগতৰ ক্ষতি কৰে, নিজ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ অপকাৰ কৰে, তেওঁ নিজ হৃদয়ত থকা আল্লাহ দূৰলৈ এইটো এনেকৈ লিখিবা, কি আছিল, তেওঁ নিজ হৃদয়ত থকা আল্লাহ দূৰলৈ যাবলৈ বাধ্য কৰে। মই লিখি দিছো, দূৰলৈ যাবলৈ বাধ্য কৰে, ঠিক আছে, বাধ্য কৰাই, ঠিক আছে, তেওঁক হৃদয়ত থকা আল্লাহ দূৰলৈ যাবলৈ বাধ্য কৰাই। কিন্তু যি সৎ কৰ্মত বিশ্বাসী প্ৰকৃত মুছলমান কৰ্তব্য পালনত বৰ্তি, তেওঁ অন্তৰতহে আল্লাহৰ নিবাস, তেওঁ আল্লাহক বিচাৰি হাবাথুৰি খাব নালাগে। আল্লাহ স্বয়ং আহি তাৰ উপলব্ধিত ধৰা দিয়েহি, তেওঁৰ উপলব্ধিত ধৰা দিয়েহি। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লাহ বিৰাজমান, ই পৰম সত্য। তাৰপিছত এইটো চাবা তোমালোকে, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণী হাত, বেহাব নোৱাৰে তাত মায়াৰ ভেটে বাট। এইবিলাক বুজি লৈ কিনে লিখিবা, অকলে মুখস্থই কৰিব লাগিব তেনেকুৱা কথা নহয়। তোমালোকে চাই লোৱা, উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ আজান ফকীৰ ৰচিত জিকিৰৰ পৰা তুলি দিয়া হৈছে। ব্যাখ্যা কবিতাফাকি প্ৰসংগ দিবা, ব্যাখ্যা কবিতাফাকি এই মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰা মানুহে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খোৱাৰ কথা কোৱা হৈছে। মক্কাক পবিত্ৰ অৰ্থত ত্ৰিবেণী হাট বুলি কোৱা হৈছে। ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থ। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা গংগা, যমুনা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছে, সেই ঠাই হৈছে ত্ৰিবেণী হাট। প্ৰতিগৰাকী হিন্দুৱে ত্ৰিবেণীলৈ গৈ তিনিও নদীৰ সংগমস্থলত স্নান কৰিব পাৰিলে সকলো পাপ খণ্ডন হোৱা লগতে মুক্তি পায় বুলি বিশ্বাস কৰে। সেয়েহে পবিত্ৰ মক্কাক ত্ৰিবেণীৰ লগত তুলনা কৰা হয়, কিয়নো প্ৰতিগৰাকী মুছলমানে এবাৰ মক্কালৈ যাব পাৰিলে মুক্তিপ্ৰাপ্তি তথা আল্লাহৰ সৈতে মিলন সম্ভৱ হয় বুলি বিশ্বাস কৰে। অৰ্থাৎ হিন্দুৰ বাবে ত্ৰিবেণীৰ যি আদৰ, মুছলমানৰ বাবে মক্কা সেই একেই আদৰ। তাৰপিছত লিখিবা, মক্কা হ'ল মুছলমানসকলৰ বাবে পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে হেনো পাপ মুক্ত হয় আৰু জীৱন মুক্তি লাভ কৰে। কিন্তু সংসাৰত মায়ামোহত বন্দী মানৱে মক্কালৈ গ'লে জীৱনত সুখ শান্তি নাপায়, কিয়নো তেওঁলোকে সকলোৱে যোৱা দেখি মক্কালৈ গৈছেহে হয়, কিন্তু প্ৰকৃততে অন্তৰে মুক্তি বা আল্লাহক বিচাৰিব পৰা নাই। পাৰ্থিৱ মায়ামোহৰ পৰা তেওঁলোকে মুক্ত হব পৰা নাই। সংসাৰৰ মায়ে তেওঁলোকক মুক্তিৰ পথত বাধা দিয়ে, ফলত জীৱই সুখৰ উপৰিও দুখে লাভ কৰিব পায়। তাৰপিছত এইটো তোমালোকে চাই যাবা, সজাৰ মইনাটি অনেক যুগতি দেওমাৰি পাৰ হলে এৰিলে ব্ৰিটিছত লিখা আছে। এইখিনি এনচাৰ তোমালোকে যিটো নোটছত আছে গোটেইখিনি তোমালোকে ইয়ালৈকে চালেই হ'ল। আৰু 1 নম্বৰ প্ৰশ্নটো চাবা, মুমিন শব্দৰ অৰ্থ কি? মুমিন শব্দৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান। আজান ফকীৰৰ প্ৰকৃত নাম কি?